আপুনি নজনাকৈ হয়তো আপোনাৰ নামত চলি আছে কোটি টকীয়া কোম্পানী। আপোনাৰ নামৰ বেংক একাউণ্টত যদি চলে কোটি টকাৰ লেনদেন। কথাকেইটা শুনি আপুনি নিশ্চয় আচৰিত হৈছে আৰু ভাবিছে যে আমি কি ক'ব বিচাৰিছো। কিন্তু আপোনাৰ অজ্ঞাতে ব্যক্তিগত তথ্য ব্যৱহাৰ কৰি কোনো অজ্ঞাত লোকে আপোনাৰ নামত কৰি থাকিব পাৰে কোনো অবৈধ ব্যৱসায়। আপুনি বাৰু জানেনে কিমান সুৰক্ষিত আপোনাৰ পেন কাৰ্ড? পেন কাৰ্ডৰ অপব্যৱহাৰৰ বাবে মধ্যপ্ৰদেশৰ গোৱালিয়ৰৰ ২৫ বছৰীয়া এজন ছাত্ৰৰ নামত আহিল আয়কৰ আৰু GST বিভাগৰ জাননী। ছাত্ৰজনৰ অজ্ঞাতে তেওঁৰ পান কাৰ্ড ব্যৱহাৰ কৰি পঞ্জীয়ন কৰা হৈছিল এটা কোম্পানী। সেই কোম্পানীটো মুম্বাই আৰু দিল্লীত ২০২১ চনত কাৰ্যক্ষম হৈছিল। কাৰ্যক্ষম হৈ থকা কোম্পানীটোৱে ছাত্ৰজনৰ নামত বেংক একাউণ্ট খুলি কৰা হৈছিল ৪৬ কোটি টকাৰ লেনদেন। সেই লেনদেনৰ বাবে পৰৱৰ্তী সময়ত ছাত্ৰজনৰ নামত আহিল আয়কৰ আৰু GST বিভাগৰ জাননী। আয়কৰ বিভাগৰ পৰা জাননী লাভ কৰাৰ পিছতহে ছাত্ৰজনে তেওঁৰ পেন কাৰ্ডৰ অপব্যৱহাৰ হোৱাৰ বিষয়ে জ্ঞাত হয়। গোৱালিয়ৰৰ বাসিন্দা প্ৰমোদ কুমাৰ দণ্ডকীয়া নামৰ ছাত্ৰজনে আয়কৰৰ পৰা তথ্য পোৱাৰ লগে লগে সংশ্লিষ্ট বিভাগক এই বিষয়ে জনায়। আৰক্ষীৰ ওচৰতো অভিযোগ দাখিল কৰে। সমগ্ৰ বিষয়টো বৰ্তমান তদন্ত কৰি থকা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী